প্ৰতিমূৰ্তি যা কাৰ্যসূচী আছিল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ যি আমাৰ জাতিৰ লগত গাদ্দাৰী কৰিলে এই ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ কাৰণ যি কিংমেকাৰৰ কথা কয় আজি মুছলমান ভোটৰে কিংমেকাৰ হৈ আজি যি মুছলমান ব্যক্তিৰ লগত যি ঘটনা সংঘটিত কৰিলে এই ঘটনাক আমি নেমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ যি মুছলমানৰ ভোটত জয়ী হৈ মুছলমানৰ লগত যি এটা বেইমানি কৰিলে এই ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ কাৰণ আমাৰ এই আন্দোলন ধাৰাবাহিক আন্দোলন হ'ব যদি এই আইন যদি বাতিল নহয় ইয়াতকে আমি ৰাইজৰ সহযোগত নেমচুৱে গণতান্ত্ৰিক ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কাৰণ আমি এটা বস্তু অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ পূৰ্বপুৰুষসকলে মাটি দান কৰিছে সেই মাটিক চৰকাৰে চকু দিয়াৰ কি প্ৰয়োজন আছে কাৰণ মছজিদ মাদ্ৰাছা স্কুল কবৰস্থান এইবিলাকত চৰকাৰে চকু দিয়াৰ কি প্ৰয়োজন আছে গতিকে এই ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ নেমচুৱে এই ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যদি এই আইন মই বাৰ কৈ আছোঁ যদি বাতিল নহয় ইয়াতকৈ আৰু ৰাইজৰ সহযোগত আমি নেমচুৱে ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি প্ৰতিমূৰ্তি যা কাৰ্যসূচী আছিল চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ যি আমাৰ জাতিৰ লগত গাদ্দাৰী কৰিলে এই ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ কাৰণ যি কিংমেকাৰৰ কথা কয় আজি মুছলমান ভোটৰে কিংমেকাৰ হৈ আজি যি মুছলমান ব্যক্তিৰ লগত যি ঘটনা সংঘটিত কৰিলে এই ঘটনাক আমি নেমচুৱে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ যি মুছলমানৰ ভোটত জয়ী হৈ মুছলমানৰ লগত যি এটা বেইমানি কৰিলে এই ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ কাৰণ আমাৰ এই আন্দোলন ধাৰাবাহিক আন্দোলন হ'ব যদি এই আইন যদি বাতিল নহয় ইয়াতকে আমি ৰাইজৰ সহযোগত নেমচুৱে গণতান্ত্ৰিক ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কাৰণ আমি এটা বস্তু অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ পূৰ্বপুৰুষসকলে মাটি দান কৰিছে সেই মাটিক চৰকাৰে চকু দিয়াৰ কি প্ৰয়োজন আছে কাৰণ মছজিদ মাদ্ৰাছা স্কুল কবৰস্থান এইবিলাকত চৰকাৰে চকু দিয়াৰ কি প্ৰয়োজন আছে গতিকে এই ঘটনাক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ নেমচুৱে এই ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যদি এই আইন মই বাৰ কৈ আছোঁ যদি বাতিল নহয় ইয়াতকৈ আৰু ৰাইজৰ সহযোগত আমি নেমচুৱে ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত